তামুলীয়ে একেনিশাই গড় সাজিছিল, প্ৰভাৰাণীয়ে একেনিশাই শৌচালয় সাজিছে। উদ্দেশ্য পঞ্চায়ত নিৰ্বাচন খেলিব। হয়, এতিয়া ৰাজ্যত পঞ্চায়ত নিৰ্বাচনৰ বতৰ। নিৰ্বাচনৰ বাবে কঁকালত টঙালি বান্ধিছে প্ৰতিগৰাকী প্ৰাৰ্থীয়ে। অসমত নিৰ্বাচন মানেই যে কটকী। প্ৰাৰ্থীৰ জ্ঞানৰ নমুনাৰ পৰা আৰু বহু। এইবাৰ অলপ কাহিনী বেলেগ। ভোৰবন্ধা উন্নয়ন খণ্ডৰ অন্তৰ্গত নিজ চহৰীয়া গাঁও পঞ্চায়তৰ জেংপৰি সৎ প্ৰভাৰাণীয়ে মনোনয়ন পত্ৰ দাখিল কৰিলে। কিন্তু নিৰ্বাচনী নীতি উলংঘা কৰি পকী শৌচালয় নথকাৰ স্বত্তেও কিদৰে দাখিল কৰিলে মনোনয়ন? চকু পৰিল সাধাৰণ জনতাৰ। কথাটো ৰাজহুৱা নহওঁতেই একেনিশাই পকী শৌচালয় নিৰ্মাণ কৰাত লাগি পৰিল প্ৰভাৰাণীৰ স্বামী সন্তোষ বিশ্বাস। লগে লগে স্থানীয় দুই এগৰাকীয়ে 12 এপ্ৰিলত দাখিল কৰিলে লিখিত অভিযোগ। কিন্তু প্ৰশ্ন হয়, কিদৰে নিৰ্বাচনী বিষয়াৰ চকুত ধূলি দি মনোনয়ন পত্ৰ দাখিল কৰিলে প্ৰভাৰাণীয়ে? এতিয়া প্ৰশ্ন হয়, এই বিষয়টোৰ ওপৰত এটা তদন্ত হ'বনে? যদি সঁচাকৈ ভুৱাকৈ প্ৰভাৰাণীয়ে মনোনয়ন পত্ৰ দাখিল কৰিছে, তেন্তে নিৰ্বাচনী নীতিৰ অপমান কৰাৰ বাবে কি ব্যৱস্থা গ্ৰহণ কৰা হ'ব প্ৰভাৰাণীৰ বিৰুদ্ধে? অতি শীঘ্ৰেই প্ৰভাৰাণীৰ মনোনয়ন বাতিল হ'বনে? তাক লৈ উত্থাপন হৈছে এতিয়া বহু প্ৰশ্নৰ। নিউজ ডেস্ক, ইনচাইট ইণ্ডিয়া। আপোনাৰ নাম কি? সন্তোষ বিশ্বাস। ঘটনাটো কি হৈছিল আৰু আপোনাৰ নামত এলিগেশ্যন আছে আপোনাৰ চেনিটাৰী লেট্ৰিন নাই, এই ক্ষেত্ৰত আপুনি কি ক'ব? লেট্ৰিন আছিলে, আমাৰ 4বাৰ গড়াই ভাঙাত আমি 4বাৰ লৰা হ'ল। লৰা হোৱাৰ পিছত আমি 2 জেগাত লেট্ৰিন আছে, এক জেগাত নদীয়ে লৈ গ'ল আৰু এক জেগাত আছে। তাৰপৰা আমি 15 দিন হ'ল ইয়াত আহিছোঁ নতুনকৈ। আমি বনাম বুলি আশা কৰিছিলোঁ, এতিয়া মানে অলপ কামত পৰা নাই, কিন্তু ইটা বালি চব অনা আছিলে। কেতিয়াৰ পৰা এইটো ষ্টাৰ্ট দিছে লেট্ৰিনটো বনোৱা? 4 দিন। আজি 4 দিন ধৰি বনাই আছে। আপুনি মনোনয়ন কেতিয়া দাখিল কৰিছিলে? দাখিল কৰিছিলোঁ কিমান দিন, কিমান তাৰিখত দাখিল কৰিছিলে? নমিনেশ্যন কয় তাৰিখে নমিনেশ্যন কয় তাৰিখে গৈছিলে? 10 তাৰিখত গৈছিলোঁ। আজি 4 দিন ধৰি আপুনি বনাই আছে লেট্ৰিন ন? ঠিক আছে। আমাৰ আগতো আছেই লেট্ৰিন। আপোনাৰ কেণ্ডিডেটৰ নাম কি? প্ৰভাৰাণী বিশ্বাস। আপোনাৰ নাম? সন্তোষ বিশ্বাস। প্ৰস্তাৱক কোন হয়? আমাৰ ৰামচন্দ্ৰ বিশ্বাস। গাঁওখনৰ নাম? জেংপুৰী। পঞ্চায়তখনৰ নাম? আপোনাৰ নিশ্চহৰীয়া।